তামোলপুৰৰ উপনিৰ্বাচন সম্পৰ্কে আজি এখন সভা হ'ল আৰু বিপিএফৰ এজন শক্তিশালী নেতা যিয়ে যদিও প্ৰাৰ্থিত্ব নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব দিছিল হাৰিছে তথাপিও এতিয়াও তেখেতৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে কি ক'ব তেখেতে আজি যোগদান কৰিব হয় আজি অকল তামোলপুৰ সমষ্টি বা তামোলপুৰ জিলাৰ বাসীৰ বাবে নহয় আমাৰ সমগ্ৰ বিটিআৰৰ UPPL ফেমিলিৰ কাৰণে খুব আনন্দৰ দিন কাৰণ এজন শক্তিশালী নেতা আগত তেখেতে BPFত বহুত শক্তিশালীকৈ কৰিছিলে আৰু আজি তেখেতে আমাৰ UPPLৰ চৰকাৰ চলোৱাৰ যিটো নীতি আৰু আদৰ্শ আৰু দলৰ কিছুমান আদৰ্শ তেখেতে ভাল পাই পেলাই আৰু অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰিম বুলি এটা প্ৰতিজ্ঞা দি পেলাই আমাৰ UPPL দলত তেখেতে যোগদান কৰিছে আৰু তেখেতে অকলে যোগদান কৰা নাই বহুত ৰাইজক লৈ পেলাই আজি তেখেতে আমাৰ দলত যোগদান কৰিছে তেখেতক মই ধন্যবাদ দিছোঁ আৰু মই আদৰিছোঁ আৰু তেখেতৰ পৰা আমি আশা কৰিছোঁ অনাগত দিনত আমাৰ চৰকাৰ তথা UPPL দলে তেখেতৰ নীতি আৰু আদৰ্শ বা তেখেতৰ ইনস্পাইৰেশ্যন তেখেতৰ দ্বাৰা আমাৰ দল উপকৃত হ'ব দৌৰবিটোতো এতিয়া ধৰক আমি বিটিআৰত শান্তিৰ এটা পৰিৱেশ শান্তিৰ এটা বাতাবৰণ আমি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু শান্তি ইতিমধ্যে আছে বিৰাজ আছে কিন্তু সেইদিনা হঠাৎকৈ কিছুমান ঘটনা হৈ গ'ল তাৰ কাৰণে সেইটো গৌতম দাস আমাৰ এজন বিটিআৰৰ সেইটোৰ লগত জড়িত আছে বুলি মই ক'ব নিবিচাৰোঁ কিছুমান সেইটো আমি চাব লাগিব আৰু সেইটো এজন ৰাইজৰ জনপ্ৰতিনিধিক ঠিক তেনেকুৱা আক্ৰমণ কৰাটো আচলতে শুভ লক্ষণ নহয় যিটো কাৰোবাৰ যদি কিবা ক'বলগীয়া আছে তেখেতক লগ ধৰি পেলাই ক'ব পাৰে কিবা যদি আপত্তি আছে তেখেতক লগ ধৰি পেলাই ক'ব পাৰে কিন্তু ঠিক তেনেকুৱা আক্ৰমণ কৰাটো সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় ইতিমধ্যে বড়ো জনগোষ্ঠীত পুনৰ এটা সশস্ত্ৰ সংগঠন জন্ম লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ BTC চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইতিমধ্যে তাৰে জনসাধাৰণে কৈছে যে এয়া ভুৱা এনকাউণ্টাৰ তো কি ক'ব নাই সেইটো প্ৰতিক্ৰিয়া কৰিবলগীয়া আছে বুলি মই নাভাবোঁ কাৰণ ইতিমধ্যে বিটিআৰৰ আমাৰ চিফ মহোদয়ে এই সম্পৰ্কে ক্লিয়াৰিফিকেশ্যন দিছে তো সেইটো কি উদ্দেশ্যক লৈ পেলাই কি লক্ষ্য লৈ পেলাই এছাম যুৱকে মানে মুখত ক'লা কাপোৰ বান্ধি ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ আমি প্ৰেক্টিকেলেও শুনা নাইও এতিয়ালৈকে কিন্তু ছ'চিয়েল মিডিয়াত দেখিছোঁ তেওঁলোকে কিবা জাতিৰ কাৰণে লাগিবৰ কাৰণে ওলাইছে কি কৰিছে তো তেখেতসকলৰ কথা কিন্তু এতিয়া আমি তেখেতসকলক প্ৰতিক্ৰিয়া দিব লগা আছে বুলি আমি ভবা নাই BPF দলক মই দোষাৰোপ কৰিব খোজা নাই যে স্বাধীনতাৰ পিছত BTC গঠন হোৱাৰ পিছত BPF দল জন্ম লগ্নৰ পৰা যি হাৰত কাম কৰিলে মই তাক ৱেলকাম কৰিছোঁ ভাল কামেই কৰিছে কিন্তু পৰৱৰ্তী দিনত NDAB ভাইসকলে সহস্ত সংগ্ৰাম কৰি আহি আপচু NDAB যিটো একৰ্ড কৰিলে শেহতীয়া BTR একৰ্ড সেই একৰ্ড আমি ৱেলকাম কৰিছোঁ আৰু সেই একৰ্ড যদি পূৰ্ণাংগ পৰ্যায়ত ইমপ্লিমেণ্ট হ'ব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে একৰ্ড ছিগনেটৰীসকলে ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু সেই অনুভৱৰ কাৰণে আজি মই প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন যি UPPL চৰকাৰ আছে সেই চৰকাৰক সহযোগ কৰিব বিচাৰিছোঁ মাত্ৰ BTR অঞ্চলৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত যাতে আমি আগুৱাই আনিব পাৰোঁ